Hello respected viewers, my dear students. আজিৰ এই ভিডিওটো খুবই গুৰুত্বপূৰ্ণ সেই সকলৰ বাবে যিসকল এটা চৰকাৰী চাকৰি বিচাৰি আছে। চৰকাৰী চাকৰি পোৱাৰ বাবে আমি কি কৰিব লাগিব, কেনেকৈ অধ্যয়ন কৰিব লাগিব, কি মেইনটেইন কৰিব লাগিব সেই সম্বন্ধে আজিৰ এই ভিডিওটো বনাবলৈ গৈ আছো। খুবই দৰকাৰী ভিডিও। এই ভিডিওটোৰ বিষয়বস্তুবোৰ যথেষ্ট ৰিসাৰ্চ কৰি বাহিৰ কৰা হৈছে। কেনেকৈ আসলতে আমি এটা চৰকাৰী চাকৰি পাব পাৰি, তাৰ কাৰণে আমি কি প্ৰয়োজন, কি কৰিব লাগে, কেনেকৈ ষ্টাডি কৰিব লাগে সেই বিষয়ে আজিৰ এই ভিডিওটো আমি বনাবলৈ গৈ আছো। ভিডিওটো ভাল লাগিলে কাইন্ডলি শেয়াৰ কৰি দিব বা হেকলৈ চাব বুলি আশা কৰিলো। এতিয়া কথা হল যে ফাৰ্স্ট যেটো পয়েন্ট যে understand the exam pattern and syllabus. যিকোনো এক্সাম এটাৰ আমি প্ৰথমতে কি জানিব লাগিব, সেই এক্সামৰ সিলেবাস কি বিষয়বস্তুৰ ওপৰত প্ৰশ্নবিলাক আহিব সেই সম্বন্ধে আমি আগতে জানিব লাগিব। গতিকে সিলেবাসটো ভালদৰে আমি আগতে পঢ়ি ল'ব লাগিব। যেহেতু আগন্তুক সময়ত কি হৈ আছে, অসমত বহুত কম্পিটিটিভ এক্সাম হৈ আছে, এডিআৰই হওক, আসাম পুলিচ হওক, এসআই হওক। গতিকে প্ৰত্যেকটো পৰীক্ষাৰ কাৰণে সিলেবাসটো আপোনালোকে প্ৰথমতে ভালদৰে চাব। নেক্সট আছে যে ক্ৰিয়েট ষ্টাডি শেডিউল। এটা রুটিন বনাব লাগিব, এটা শেডিউল বনাব লাগিব, কোন দিনা কেই ঘন্টা আপোনালোকে কোনটো বিষয়বস্তু পঢ়িব, নিয়মিত সেই শেডিউলটো আপোনালোকে ফলো কৰিব লাগিব। যেহেতু এটা সরকারি চাকৰি, গতিকে আপোনালোকৰ ডেডিকেশন লাগিব, আপোনালোকৰ অলপ স্যাক্রিফাইস কৰিব লাগিব। নেক্সট আহিছে যে ইউজ কোৱালিটি ষ্টাডি মেটেৰিয়েল। আপোনালোকে মেটেৰিয়েল যদে মতে ইউজ নকৰিব, কোৱালিটি থকা ষ্টাডি মেটেৰিয়েল আপোনালোকে ব্যৱহাৰ কৰিব। ভাল পাব্লিকেশনৰ বুকস বিলাক আপোনালোকে চাব, নেট আপোনালোকে ইউজ কৰিব, কারেন্ট এফেয়ার আপোনালোকে সদায় চাই থাকিব। গতিকে যিবিলাক কোৱালিটি থকা মেটেৰিয়েল সেইবিলাক আপোনালোকে চাব। নেক্সট আহিছে যে ফোকাস অন উইক এৰিয়াস। আপোনাৰ নিজৰ জনা আছে আপুনি কোনটো বিষয়ত দুৰ্বল, কোনবিলাক আপোনাৰ উইক পয়েন্ট সেইবিলাক আপোনালোকে জানে। গতিকে যিটো বিষয়বস্তু আপোনাৰ উইকনেস আছে সেইটো বিষয়বস্তু অলপ ভালদৰে পঢ়ক আৰু সেইটোৰ ওপৰত গুৰুত্ব অলপ বেছি দিয়ক। নেক্সট আহিছে যে প্র্যাকটিস রেগুলারলি। আমি প্রত্যেকটো বস্তু কি কৰিব লাগিব, রেগুলারলি প্র্যাকটিস কৰিব লাগিব। আমি জানো যে প্র্যাকটিস মেক্স ম্যান পারফেক্ট। গতিকে আমি পারফেক্ট হবলৈ হলে আমাৰ যিকোনো বস্তু প্র্যাকটিস কৰিলে আমি ভাল ফলাফল দেখুৱাব পাৰিম। নেক্সট আমি ক'বলৈ বিচাৰিছো যে ষ্টে আপডেটেড। আপোনালোকে আপডেটেড হৈ থাকিব লাগিব। আপডেট হওয়ার কারণ এটুৱে যে কারেন্ট এফেয়াৰৰ বহুত বস্তু আমি নাজানো বা সেইবিলাক পিছ পৰি থাকে। গতিকে যদি আমি আপডেটেড নহওঁ তেতিয়াহ'লে হয়তো আমি বহুত বস্তু নজনাকৈ থাকি যাব। গতিকে আপডেটেড হৈ থাকিব লাগিব। কোনটো আপডেট কেতিয়া আহে আপোনালোকে নেটৰ লগত কানেক্টেড হৈ থাকিব লাগিব সদায়। নেক্সট আহিছে যে টেক নোটস। আপোনালোকে যিবিলাক বিষয়বস্তু পঢ়ে তাতে এটা মেক নোট, আপোনালোকে নোট বনাবলৈ চেষ্টা কৰিব, এটা অভ্যাস কৰিব। নোট বনালে আপোনালোকৰ সেই বিষয়বস্তুটো বেছি ৰিকল হ'ব বা বেছি স্মৰণত থাকিব, মনত বেছি পৰিব। নেক্সট আহিল যে ৰিভাইজ ৰেগুলাৰলি। আপোনালোকে ৰেগুলাৰলি ৰিভাইজ কৰিব, সপ্তাহত 2 দিন ৰিভাইজৰ কাৰণে ৰাখিব। যিখিনি বস্তু আপোনালোকে মেটেৰিয়েল যিখিনি পঢ়িলে সেইখিনি আপোনালোকে ৰিভাইজ কৰিব ৰেগুলাৰলি। প্ৰত্যেকটো উইকত 2টা দিন আপোনালোকে ৰিভাইজৰ কাৰণে থব। নেক্সট আহিল যে এট লাষ্ট বাট নট দ্য লিষ্ট, আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল যে মেইনটেইন হেলদি লাইফষ্টাইল। আপোনালোকে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তুটো হ'ল যে আপোনালোকে হেলদি হৈ থাকিব লাগিব। আপোনালোকৰ মন প্ৰাণ শৰীৰ আৰু মস্তিষ্ক সদায় সুস্থ থাকিব লাগিব, তেতিয়াহে আপোনালোকে এটা ভাল ফল দেখুৱাব পাৰিব। আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তু হ'ল শৰীৰ আৰু মন যদি আপোনালোকৰ ঠিক আছে তেতিয়া আপোনালোকে ষ্টাডি কৰিব পাৰিব, আপোনালোকে ভাল ফলাফল দেখুৱাব পাৰিব। ভিডিওটো যদি ভাল লাগে কাইন্ডলি শেয়াৰ কৰি দিব। এই চেনেলত বহুতো ভিডিও দিয়া আছে, আপোনালোকে চাব পাৰে। যদি ভাল লাগে শেয়াৰ কৰিব, সাবস্ক্ৰাইব কৰিব, কমেন্ট কৰিব। আজিৰ ভিডিওত ইমানেই। থ্যাঙ্কস ফৰ ওয়াচিং।